যেটো স্কুল বনি আছে মডেল হাই সেকেন্ডারি স্কুল বেলশ্ৰী বাগানত ইয়াত 16 mm রোড দি কাম চলাব লাগে কিন্তু ইয়াত 10 mm রোড দি কাম চলাই আছে তার পিছত 12 mm রোড দি কাম চলাই আছে তার কারণে আমি আদিবাসী ছাত্র খন্তা ইয়াত আহি পেলাই চাইছো আৰু চাইছো যে এনেকুৱা 2 নম্বৰী কাম চলি আছে ইয়াৰ বিষয়ত আমি ঠিকাদাৰক ক'ব বিচাৰিছো যে এনেকুৱা 2 নম্বৰী কাম কৰিলে আমি प्रतिबाद करिम और जी अफिस दूर যাব লাগে আমি যাম और ইটাবিলাক চাইছো যে ইটাবিলাক এনেকুৱা 2 নম্বৰী ইটা হয় এনেকুৱা ইটা হলে তো 5 বছৰত গৈ পেলাই এই ইটাবিলাক বেয়া হৈ যাব যেটো কাম চলি আছে তার কারণে আমি মুখ্যমন্ত্রী মহোদয়ক আমি অনুরোধ করিছো যে এই স্কুলের বিষয়ত অলপ তদন্ত করিব আর এই ইয়ার বিষয়ত মানে ব্যবস্থা লব বলি আমি মুখ্যমন্ত্রী মহোদয়ক অনুরোধ করিছো আর ধন্যবাদ দিব বিচাৰিছো যে মুখ্যমন্ত্রী মহোদয়ে আমার বাগান বিলাকৰ কারণে ইমান দুনিয়া স্কুল দিছে তার কারণে আমি আদিবাসী ছাত্র সন্তাৰ পৰা মুখ্যমন্ত্রী মহোদয়ক ধন্যবাদ দিছো। এটা বেলশ্ৰী চাহ বাগিচা অঞ্চলত এটা মডেল হাই স্কুল হৈ আছে আৰু আমি ইয়াত চাই পাই আছো বহুত আনন্দিত যে আমাৰ এইখিনি অঞ্চলত এটা স্কুল দিছে চৰকাৰে আমি অসম চৰকাৰক ধন্যবাদ দিছো আৰু ইয়াত আহি ইয়াত আমি চাবলৈ পাওঁ যে নিম্নমানৰ সিমেন্ট বা নিম্নমানৰ খিল বালি ব্যৱহাৰ কৰি এই স্কুলখন নিৰ্মাণ কৰিছে ঠিকাদাৰে আৰু আমি যে ধৰণে কাটা চিপটো ব্যৱহাৰ কৰিব লাগে সেই ধৰণে ব্যৱহাৰ কৰা নাই সেই কাৰণে আমি যিজন ঠিকাদাৰ তেখেতক আমি আহ্বান জনাইছো যাতে এইখিনি ভাল কাটা চিপ ব্যৱহাৰ কৰি আৰু এইখন নিৰ্মাণ কৰে যেন মানে কমপ্লেইন দিছে নেকি বিভাগক আগতে জনোৱা হৈছে সাৰ্কুল অফিচাৰক জনোৱা হৈছে নেকি সাৰ্কুল অফিচত তেনেকা জনোৱা হোৱা নাই কি বিচাৰিছে আমি বিচাৰিছো যে এটা পুনৰ নিৰ্মাণ হ'ব লাগে যিবিলাক বস্তু খিল বালি বা মিঠা ইটা ব্যৱহাৰ কৰিছে সেইবিলাক পৰিৱৰ্তন কৰিব লাগে আৰু 1 নম্বৰ ইটা ব্যৱহাৰ কৰিব লাগে আৰু কাটা চিপছ উচ্চমানৰ সিমেন্ট ব্যৱহাৰ কৰিব লাগিব।